আজি আপোনালোকক দেখুৱাম মোৰ চেনেলত আমাৰ স্নাতকোত্তৰৰ বিদায়ৰ অৰ্থাৎ ফেয়াৰৱেলৰ দিনটোৰ মুহূৰ্তবোৰ। গতিকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাই যাব। মোক আৰু কটনত উভয়তে আনন্দিত কৰে দিনৰ ব্যস্ততাৰে 5 বজালৈ চকুতে আবাহৰ কোঠাৰ বাহিৰত মই ভালে থাকোঁ জোনটোৰ ঘৰে সকলো ক্ৰমান্বয়ে শুই পৰে মই চাই থাকোঁ হেঁপাহৰ কটন ঘৰলৈ কটন নামৰ সত্তাৰে উজলি থাকে দিন ৰাতিৰ একমাত্ৰ চিন বুটাম নাই নিয়ম লাইটৰ পোহৰত চকামকা আলোকত নয়নৰ মণি কটন জোনাকী খাল জীৰ্ণত কটন আৰু হোষ্টেল অনন্য কেমিষ্ট্ৰি ৰাতি বহি শুনে কোঠাৰ সন্মুখৰ শেৱালিজোপাৰ পোহৰ জোনাকী মনলৈ ফুলৰ চম্পাৰ লৈ আনে ইমান ধুনীয়া এই পৃথিৱী জোনাকৰ সজ্জনৰ জন্ম স্মৃতিবোৰে ওৰে ৰাতি সকামুন্দা কৰে গভীৰ মনত কি যে সোণাৰ সৰীয়া লগৰ পৰম ভাল লগা উঠৰ হাঁহিয়ে কৈ যায় মন গংগাৰ কন্যানে প্ৰাৰ্থনা অন্তহীন উলাহ স্মৃতিৰ বেকলো পৰুৱা মন সমুদ্ৰৰ অনামী ভাৱনা ধন্যবাদ কেপাকে ঐ নাচোন লাগিব পাক। এয়া মিষ্টাৰ ফেয়াৰৱেল হোৱাৰ পিছত এইধৰণে আদৰণি জনাইছে সকলোৱে। চাউণ্ডটো দিব নোৱাৰোঁ কাৰণ কপিৰাইট লাগি যাব গানৰ। গাত জ্বৰ তথাপি মই ভিডিঅ'ৰ এডিটিং কৰি আছোঁ। এয়া কটন বিশ্ববিদ্যালয় অসমীয়া বিভাগৰ প্ৰাংগণৰ পৰিৱেশ আৰু দুবছৰীয়া আমাৰ যি স্নাতকোত্তৰৰ ছাত্ৰ ছাত্ৰীসকল কেনেদৰে আমি মধুৰ সময়বোৰ পাৰ কৰিলোঁ তাৰে কিছু দৃশ্য ইয়াত তুলি ধৰা হৈছে। এয়া চুদমাৰ্চন হলত সকলোৱে একেলগে চিঞৰিছিল আৰু এয়া ক্লাছত ছাৰ বাইদেউসকলৰ সৈতে আমি এয়া ভাৰ্চিটি উইকৰ ট্ৰফি পোৱাৰ আনন্দৰ মুহূৰ্ত চেল্ফি পইণ্টত সঁচাকৈ বৰ ভাল লগা বিভিন্ন মুহূৰ্ত ইয়াত ধৰি ৰখা হৈছে। এয়া নীলাখামৰ চিঠি লিখাৰ সময়ত মই এয়া আগত এয়া আমি ৰাণী খামাৰলৈ গৈছিলোঁ পিকনিকত আৰু এয়া চানিজুলতে পূৰা কাম কৰি আছে। এয়া আমাৰ পুৰী ভ্ৰমণ ভিডিঅ'টোত মই নাই যদিও এয়া চাগে আমি পুৰীৰ পৰা কেলকাতালৈ আহি আছিলোঁ তাৰ দৃশ্যাংশ। এইফালে মাইনী ওপৰত উঠি লৈছে ট্ৰেইনৰ। বাকী ক্লাছৰ বিভিন্ন মুহূৰ্ত কি ধৰণে আমি এই দুবছৰীয়া সময়খিনি পাৰ কৰিলোঁ তাৰেই ফ্ৰেছাৰ্ছ ফেয়াৰৱেল তথা সৰস্বতী পূজা আৰু বিভিন্ন ধৰণৰ সময়ৰ মুহূৰ্তবোৰ ইয়াত খুব ধুনীয়াকৈ ৰাখি থোৱাৰ চেষ্টা কৰা হৈছে। পৰীক্ষা দি আমি সদায় ফটো এখন উঠোঁ সেইবোৰো ইয়াত তুলি ধৰা হৈছে। এয়া মই মিষ্টাৰ ফেয়াৰৱেল হোৱাৰ পাছত পুৰস্কাৰ প্ৰদানৰ মুহূৰ্ত। এয়া মিষ্টাৰ ফেয়াৰৱেলৰ ৰংগবস্ত্ৰ মোক পিন্ধাই দিছে, তাৰ লগতে পুৰস্কৃত কৰিছে কিতাপ সম্বৰ্ধনা পত্ৰ ফুল ইত্যাদিৰে আৰু সেই মুহূৰ্তকণ সঁচাই বৰ বিশেষ আছিল। 5 বছৰ অধ্যয়ন কৰিলোঁ যদিও মই প্ৰথমবাৰৰ বাবে এই ধৰণে মিষ্টাৰ ফেয়াৰৱেল অৰ্থাৎ ফেয়াৰৱেলত শ্ৰেষ্ঠ বিদায়ী হ'বলৈ সক্ষম হ'লোঁ। কল্পচা আনন্দিতা বাইদেউ মৌচুমী বাইদেউ বাকী আমাৰ জুনিয়ৰ্ছ। ভিডিঅ'টো ইমানে আছিলে, ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। বাই বাই, আকৌ লগ পাম।